আপুনি মোক ভৰাই দিব মই লৈ আহিম আপুনি ভৰাই দিব মই অনা নিয়া কৰিম মৰঞ্জন ঐ দেহাজন মৰমং ললোজান ধান কাটি হ'ল নেকি সময়টো হ'ল এতিয়া 7:10 ৰাতিপুৱা শুই উঠি মুখখন ধুই পানী দুগিলাচ খাই শিলিখাটো চুবাই আছোঁ আৰু যাবলৈ ওলাইছোঁ পথাৰলৈ ঘাঁহ অলপ কাটি লৈ আহোঁগৈ ব'লক আজি লেট্ৰিন কৰাই নাই কৰিব লাগিছে কিন্তু এতিয়া নকওঁ আহি পিনি কৰিমহি লেট্ৰিন কৰি ধুনীয়াকৈ গা পা ধুই গাড়ীখনৰ চাবিটো আনিবলৈ পাহৰিছোঁ গাড়ী চাবি দেখি নাই পথাৰৰ পৰা আহি গা পা ধুই গাড়ীখন ধুম তাৰপিছত কি হ'ব হৈ থাকিব মই হ'ল এতিয়া 8:09 কালি পৰহি গোটেই আজিও সেই কি এই পথাৰৰ মাজৰ পৰা আহি মাজৰলৈ গৈ আলি কিনাই মই ইমানখিনি ঘাঁহ কাটিলোঁ এয়া ঘাঁহৰ মুঠাখিনি নআখেৰ মুঠাখিনি এনেকৈ থৈ দিছোঁ নটা বাজিব এতিয়া আৰু সেই গৰুকেইটাক মই অনা ঘাঁহ অলপ দিলোঁ পপা সেই মিস্ত্ৰীৰ লগতে লাগি আছে আৰু মই যাওঁ এতিয়া আমাৰ ঘৰৰ ওচৰ য'ত নেকি চিমেণ্ট পায় বালি শিল পায় সেই তেনেকুৱা দোকানলৈ চিমেণ্ট আনিবলৈ গৈছে এবেগ ঘৰত আছে বাৰু 6 পেকেট লৈ আহোঁগৈ আৰু মই যাম মই মটৰচাইকেলখন লৈ আৰু ঠেলাখন লৈ অকলে ৰছী লৈ লৈছোঁ বান্ধিম আৰু যাম এয়া আপোনালোকে দেখিলে ঠেলা গাড়ীত 6 পেকেট চিমেণ্ট আলু 105 টকা আৰু চেনি 1 কেজি এনেকৈ আছে আৰু মই ঠেলাখন টানি মটৰচাইকেলখন চলাই গৈ আছোঁ একো কষ্ট হোৱা নাই এয়া দেখিলে আহি পালোহি ঘৰ ভাবি চাওক অমিত চিমেণ্ট আনিছোঁ 480 টকাকৈ লৈছে আপোনালোকৰ তাত কেইটকানো দোকানত ক'ব মই বনাই আছোঁ চাহ সেই পথাৰত ধান দোৱা মানুহৰ বাবে আৰু জগটো লৈছোঁ তামোল একেবাৰে ঘৰতে কাটি লৈ লৈছোঁ সময় এতিয়া 11:34 আৰু চাহ বনাই আহি পালোহি নহয় গৈ আছোঁ পথাৰলৈ গাড়ীখন এইফালে থলোঁ কুকুৰো লৈ লৈছোঁ লগত বলক আজি ধান দাই হ'ব লাগে বাৰু পেণ্ট তিতিলে নহয় মহে আজি লগালো ইয়াক খেলটো আহো ইয়া হেপনে হেড সার্ভিস আহক কলা খালো পটাপট সাফা তাত তিনজনী আছে দেই তাত তিনজনীলে সাবা কি কিমান আছে সাল এই এটা লৈ আহিব নাইলি দিলিটো হ্যাঁ ঢাক ঢাকা দিলি লগন দিলিটো তে আপ ধুনীয়া খাইছো সজাগৰ মো ঠাণ্ডা হৈ যাব ঘাখিনি খুব মম লাগিছে ঘাখিনি খুব মম লাগিছে দেই মম লগাটো নকইছ নি বৰ ধুনীয়া কেঁচা হৈ আছে দা তাৰে 6টা 8টা থৈ দিয়ক
1 2 3 4 5 Iya, nuka nih. 8 তাত খামগে Plaza. Nanti kasih dulu. কিছুমান বলো ফটাফট তাত খামগে যা বলো অঁ বাৰু দিয়ক পথাৰৰ পৰা আহি পালোহি এয়া ঘৰ য'ৰ পৰা গৈছিলোঁ এয়া এতিয়া যাওঁ ঘৰলৈ বুলি 12:39 এতিয়া সময় 11:30মান বজাত মই পথাৰলৈ গৈছিলোঁ চাহ দিলোঁ কথা পাতিলোঁ আৰু আহি পালোহি ঘৰ আৰু মই মদো লৈছোঁ মিস্ত্ৰীলৈ বুলি মদ দেখুৱালে আকৌ মিস্ত্ৰীয়ে বেয়া পাব চিলাই মদ লৈছোঁ মিস্ত্ৰীয়ে সি কাম লগাই আছে বাৰু সেইফালে মছলা ঘুলি আছে আপোনালোকক দেখুৱাম ৰ'ব কিমাননো কাম হৈছে এতিয়ালৈকে কিমাননো ঢেলাই কৰিছে এইবোৰ চব ঢালি আছে সঁচাকৈ এনেকৈ হৈ থাকিলে এইবোৰ এনেকুৱা কাম কোমল আছে না কেনেকে ৰখি আছে আপুনি মোক ভৰাই দিব মই লৈ আহিম আপুনি ভৰাই দিব মই অনা নিয়া কৰিম বস্তু অকলে নোৱা নিশ্চয় দুটা বাকি আছে বুলি ভাবো ঘৰটা ওটা লিব আকানে মোক সুকা হলি না ঠিক আছে জলকীয়া হৈ না পালে জলকীয়া হ'ব ইয়া এনেকুৱা হৈছে অৱস্থা সেইটো কেয়াৰতে কম অঁ আপুনি সেই আপুনি সাংঘাতিক এনেকে মাৰি দিয়ক পুৰা বুকদানো বহুত মাৰি দিব পাৰে আকৌ অঁ
থাকে বুজাৰৈ মৰঞ্জন ঐ দেহা যেন মৰম ললো যেন বুজাৰৈ ধান কাটি হ'ল নেকি হে ধান কাটি হ'লগে নে ধান কাটি হ'ল নাই এই কেলা ঢুকৰ ধানতে ৰাখি আছে না ঘৰ নাই হোৱা ঘৰ নাই ঘৰ যাম অঁ